এইজনী ছোৱালী একেবাৰে দুখীয়া ঘৰৰ ছোৱালী। এয়া ৰাইজ চাব, এইবিলাক মানুহক আপোনালোকে পালে সহায় কৰিব। চাওক স্কুলীয়া বয়সত এতিয়া স্কুলত যাব নোৱাৰে। চাওক ঘৰ বাৰীৰ অৱস্থা কি অৱস্থা দেখিছেই নহয়, ঘৰৰ অৱস্থা। তাৰ এফালে দেখা পালে সিফালে মানে মানে আমচৈ পাহাৰখন দেখা পোৱা যায়। কিন্তু গতিকে দেখিছে নহয় কি অৱস্থাত থাকে মানুহবিলাকে। এনেকুৱা ঘৰৰ ল'ৰা ছোৱালীক সহায় আপোনালোকে নকৰিলে এই পৃথিৱীত টকাবিলাক আপোনালোকে কি কামত কৰিব, কি কামত লগাব কওকচোন বাৰু। এইবিলাক ধৰকচোন আমাৰ যেনে তেনে চলিব পাৰিছে। তাৰ বাপেক যেনে তেনে, বাপেক দেখা পালেতো আপোনালোকে আৰু আচৰিত হ'ব। কিন্তু যিবিলাক মানে দৃশ্য এই এনেকুৱা ঘৰত সহায় আপোনালোকে কৰিলে, এনেকুৱা মানুহক সহায় কৰিব লাগে যিবিলাক মানুহক যাতে একো নাই, মানে চলিব পৰা নাই, সেইবিলাক মানুহক সহায় কৰিলে ভাল লাগে। এতিয়া মইনো কি দিম, মোৰতো উপায় নাই। তাই বোলে এটা ফৰক লাগে, মই তাকে এটা ফৰক আনি দিছোঁ। দৰ্শক চাব, মই দি আছোঁ। মই এইটো এটা ফৰক দিছোঁ, ফৰক পিন্ধিবি, চাই লওক। হাঁহি দে, এইফালে চাহি দে, খুচি আছতো এনেকৈ আৰু ৰং চং নলগাবি পিন্ধিবি। মই আৰু পালে মই আনি দিম গম পাইছ? যা, ধন্যবাদ। আপোনালোকে সকলোৱে মানে সহযোগিতা কৰিব, মই যাতে আৰু ল'ৰা ছোৱালীক কিবা কিবি দিব পাৰোঁ, সহায় কৰিব পাৰোঁ, তাৰে মানে কামনা কৰিলোঁ। ধন্যবাদ।